এলপিজিৰ বুকিঙৰ কাৰণে 25 দিন সময় ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিছে। আগত 22 দিন আছিল, এতিয়া 25 দিন কৰিছে। যোৱাকালি মুখ্য সচিবে ডিচিসকলৰ লগত কথা পাতিছে। কোনোবা জাগাত যদি আগতকৈ বেছি এলপিজি কোনোবাই ক্ৰয় কৰিছে, আমি তাত ব্যৱস্থা ল'ম। যেনেকৈ আজি আমি নগাঁৱৰ ঢিঙত দেখিছোঁ যে যোৱা 10 দিনত ঢিঙত বহুত বেছি এলপিজি ক্ৰয় কৰা হৈছে। এতিয়া ডিচি নগাঁও ঢিঙত গৈছে জানিবৰ বাবে যে কিয় অভাৰ পাৰ্চেজ হৈছে, অৰ্থাৎ কলা বজাৰ যাতে সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে আমাৰ জিলা আয়ুক্তসকল কামত নামি পৰিছে। আৰু যোৱাকালি চিফ ছেক্ৰেটাৰীয়ে নিজে চব ডিচিৰ লগত কথা পাতিছে আৰু ময়ো অহাকালি সকলো ডিচিৰ লগত কথা পাতিম, যাতে প্ৰয়োজনীয়তকৈ কোনেও বেছিকৈ এলপিজি কলা বজাৰৰ কাৰণে নিকিনে। কাৰণ গোটেই পৃথিৱীখনে এলপিজিৰ সংকটত আছে। আমি যিমানে সাৱধান হ'ম সিমানে সংকট আমাৰ পৰা আঁতৰি যাব। কিন্তু আমি যদি অসাৱধান হওঁ আৰু আমি যদি কলা বজাৰৰ কথা চিন্তা কৰোঁ, তেতিয়া সাধাৰণ নাগৰিকে ইয়াৰ ফল ভোগ কৰিব লাগিব। সেইকাৰণে আমি যোৱাকালিৰ পৰা এই দিশত কাম আৰম্ভ কৰিছোঁ। আৰু এলপিজি যদি কোনোবাই কলা বজাৰ কৰে, আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণেও নিৰ্দেশ দিছোঁ।